ওয়েলকাম টু RH স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ লেসন ম্যাথমেটিক্সৰ বৰ্গ সংখ্যা আৰু বৰ্গমূল লেসনৰ 7 এৰ 12 নম্বৰৰ পৰা অংকখিনি কৰিম। প্ৰশ্নটো হ'ল মান উলিওৱা। এক নম্বৰটো কিমান আছে 39 স্কয়াৰ মাইনাস 38 স্কয়াৰ। ঠিক এনে সমাধান কৰাৰ আগত আমি এটা নিয়ম জানি লওঁ। যদি n যিকোনো এটা স্বাভাৱিক সংখ্যা হলে n কি কৈছো লিখি ল'ব লাগিলে n যিকোনো এটা স্বাভাৱিক সংখ্যা হলে যদি n plus 1 whole square minus n square is equal to সদায় হ'ব কি n plus 1 plus n। অৰ্থাৎ তুমি যিকোনো এটা সংখ্যা কোৱা যাক তুমি n বুলি ধৰিবা আৰু তাৰ লগত এক যোগ কৰিলে প্ৰথমটো আমি 10 ধৰিলে পিছৰটো 11 ধৰিব লাগিব। তে 11 স্কয়াৰ মাইনাস 10 স্কয়াৰ সদায় কি হ'ব 11 plus 10। মই ধৰিলো এটো ইয়াক আমি 11 স্কয়াৰ ধৰিলো মাইনাস ইয়াক 10 স্কয়াৰ বুলি ধৰিছিলো ইকুৱেল টু কিমান হ'ব 11 plus 10। সেম আমি এটো কৰো 39 স্কয়াৰ আছে না মাইনাস 38 স্কয়াৰ ইয়াক আমি n বুলি ভাবিলে ইয়াক n plus 1 হ'ব। তেতিয়াহলে আনসাৰটো কিমান হ'ব 39 plus 38 ইকুৱেল কিমান হৈছে 9 আৰু 8 যোগ কৰিলে 17 7 থাকিব 1 3 3 6 কে 7 77। এতিয়া 2 নম্বৰ কৰি আছো। 2 নম্বৰ প্ৰশ্নটো হ'ল 53 স্কয়াৰ মাইনাস 52 স্কয়াৰ ইয়াৰ পৰা সলিউশন আৰম্ভ কৰি আছো। তেতিয়াহলে কিমান হ'ব 53 plus 52 যোগ কৰিলে 3 আৰু 2 যোগ কৰিলে 5 5 5 যোগ কৰিলে 10 আনসাৰ এটোই হয়। নিয়মটো সদায় মনত ৰাখিবা নিয়ম যেটো কৈছো। 3 নম্বৰ প্ৰশ্নটো হ'ল 72 স্কয়াৰ মাইনাস 71 স্কয়াৰ। তেল আমি এটো কেনেকৈ কৰিম 72 plus 71 ইকুৱেল কিমান হ'ব এই 2 আৰু 1 যোগ কৰিলে 3 7 7 যোগ কৰিলে 14। এতিয়া আমি 4 নম্বৰ কৰো ইয়াতেই কৰি আছো। 4 নম্বৰ কিমান হ'ব 86 স্কয়াৰ মাইনাস 85 স্কয়াৰ তেল কিমান হ'ব 86 plus 85 যোগ কৰা 6 আৰু 5 যোগ কৰিলে 11 আৰু 1 থাকিব 1 8 and 16 and 1 17। এতিয়া আমি 5 নম্বৰটো কৰো। 5 নম্বৰ কিমান আছে 90 স্কয়াৰ মাইনাস 89 স্কয়াৰ তো এটো কিমান হ'ব 90 plus 89 যোগ কৰা 0 আৰু 9 যোগ কৰিলে 9 9 and 8 যোগ কৰিলে 17 179। 13 নম্বৰ প্ৰশ্ন হ'ল তলৰ বৰ্গ সংখ্যাবোৰৰ মাজত কিমানটাকৈ স্বাভাৱিক সংখ্যা আছে নিৰ্ণয় কৰা। আমি অংকটো সমাধান কৰাৰ আগতে আমি কি কৰা এটা নিয়ম জানো যিকোনো দুটা স্বাভাৱিক সংখ্যা ক্ৰমিক স্বাভাৱিক সংখ্যা হ'ব লাগিব। ধৰাচোন এটা n স্কয়াৰ আৰু এটা n plus 1 হোল স্কয়াৰৰ মাজত n স্কয়াৰ আৰু n plus 1 হোল স্কয়াৰৰ মাজত সদায় 2n টা স্বাভাৱিক সংখ্যা থাকে। মনত ৰাখিবা মই উদাহৰণ বুজাই আছো যিকোনো ক্ৰমিক স্বাভাৱিক সংখ্যা হ'ব লাগিব হা। এটা মই 20 ধৰিলো আৰু এটা 21 ধৰিছো তেতিয়াহলে ইয়াত 20 স্কয়াৰ আৰু 21 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব তুমি ইয়াত সৰু কোনটো আছে 21 ধৰিছিলো সৰু আছে 20 না সৰুটোৰ লগত 2 পূৰণ কৰিবা কিমান হ'ব তেতিয়া 40। এটা মনত ৰাখিবা সেম ইয়াত কৰি আছো। ইয়াত প্ৰথমটো প্ৰশ্নটো কি আছে সমাধান 196 আৰু কিমান আছে 225 তোমালোকে এইটো নিয়মটো লিখি লবা তেতিয়াহলে মনত ৰাখিব। ইয়াত আমি আগত এটা কাম কৰো 196 ৰ বৰ্গমূল লৈ তাক স্কয়াৰ কৰিলে 196 হৈ যায়। মানে মই যদি 14 স্কয়াৰ কৰো তেতিয়াহলে 196 হৈ আছে আৰু ইয়াক কিমান হ'ব তেতিয়াহলে 15 স্কয়াৰ। এতিয়া আমি লিখি দিব পাৰো দুটা ক্ৰমিক পাই গলো ন এতেকে 14 স্কয়াৰ আৰু 15 স্কয়াৰৰ মাজত স্বাভাৱিক সংখ্যা লিখি আছো 14 স্কয়াৰ আৰু 15 স্কয়াৰৰ মাজত লিখি থকা স্বাভাৱিক সংখ্যা কিমানটা হ'ব তেতিয়াহলে ইয়াত সৰু কোনটো আছে 14 সৰু আছে ন তেতিয়াহলে 2 কাৰ লগত পূৰণ কৰিবা
14 লগত পূৰণ কৰিব ইকুৱেল কিমান 28 টা 2 নম্বৰটো চাও 2 নম্বৰ প্ৰশ্ন হ'ল 225 আৰু 256 এতিয়া আমি 225 ৰ বৰ্গমূল মানে মই যদি 15 স্কয়াৰ লিখো তো 225 এ হ'ব আৰু এটা কিমান আছে 50 মানে 16 স্কয়াৰ এটো এতিয়া আমি লিখি দিম এতেকে 15 স্কয়াৰ আৰু 16 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা সমান সমান কিমান হ'ব তেতিয়াহ'লে ইয়াত সৰু কোনটো আছে 15 সৰু আছে না 2 * 15 ইকুৱেল 30 টা এতিয়া 3 নম্বৰ ডাইৰেক্ট কৰি আছো 3 নম্বৰ প্ৰশ্ন কিমান আছে 289 আৰু একে নিয়মৰ বাৰে বাৰে কৰিব নালাগে 2 তোমালোকে কৰি লবা মই দেখুৱাই আছো 324 তে আমি ইয়াত কি লিখিম 289 ৰ বৰ্গমূল কিমান 17 স্কয়াৰ মানে হ'ল 289 আৰু 18 স্কয়াৰ মানে হ'ল 324 এতেকে আমি লিখিব পাৰো কি লিখিম সেম লিখিবা ইয়াত সংখ্যা কেইটা বেলেগ কৰি দিবা 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা ইকুৱেল কিমান লিখিম 2 * সৰু কোনটো আছে 17 সৰু আছে ইকুৱেল 34 টা পিছৰটো কৰি আছো 4 নম্বৰ অংক হ'ল 361 আৰু কিমান আছে 440 প্ৰশ্নটো তোমালোকে এনেকৈ লিখি লবা প্ৰথম আমি যেনেকৈ কৰিছিলো আনসাৰত এনেকৈ কৰি লম কিমান আছিল যে 361 ৰ বৰ্গমূল কিমান হয় মানে 19 স্কয়াৰ আৰু ইয়াত কিমান লিখিম 20 স্কয়াৰ এতিয়া আমি লিখিম যে 19 স্কয়াৰ আৰু 20 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা সমান সমান 2 * ইয়াত সৰু আছে 19 না 19 পূৰণ কৰিম কিমান হ'ব 38 টা 5 নম্বৰ কিমান আছে 529 আৰু 576 529 মানে হ'ল 23 স্কয়াৰ আৰু ইয়াত কোনটো হৈ আছে 24 স্কয়াৰ তে আমি লিখিম এতেকে 23 স্কয়াৰ আৰু 24 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা ইকুৱেল 2 * সৰু আছে 23 তেলে সৰুটো লগত পূৰণ কৰিম কিমান হ'ব 46 টা হৈ গল হা কৰো বুজি পাইছা 14 নম্বৰ প্ৰশ্নটো হ'ল মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত মৌলিক সংখ্যাৰে তলৰ সংখ্যাবোৰ পূৰ্ণ বৰ্গ সংখ্যা হয় নে নহয় পৰীক্ষা কৰা যদি বৰ্গ সংখ্যা হয় তেন্তে কোন সংখ্যাৰ বৰ্গ হয় নিৰ্ণয় কৰিব কৈছে তে মৌলিক সংখ্যা আগতে বুজিলো কোনবিলাক 2 আছে 3 আছে 5 আছে 7 11 13 17 19 23 এইবিলাক হ'ল মৌলিক সংখ্যা ঠিক আছে আমি প্ৰথমটো কৰি আছো 576 মৌলিক সংখ্যাৰে হৰণ কৰিব কৈছে ন তে আমি এককৰ ঘৰত যেহেতু 6 আছে তেতিয়াহলে 2 এৰে হৰণ যাব কিমান বাৰ যাব 2 যাব 5 ৰ ভিতৰত দুবাৰ 1 বাকি 17 ৰ ভিতৰত 8 2 গুণ 16 1 বাকি 16 ৰ ভিতৰত 8 বাৰ আকৌ এককৰ ঘৰত কি আছে 8 আছে তেতিয়াহলে 2 এৰে যাব কাৰণ আমি জানো যদি এককৰ ঘৰত 0 2 4 6 8 ইয়াৰ পৰা যিকোনো এটা সংখ্যা থাকে তেতিয়াহলে আমি 2 এৰে ডিভাইড হৰণ কৰিব পাৰো আৰু যদি 0 বা 5 থাকে তেতিয়াহলে 5 এৰে হৰণ কৰিব পাৰো ঠিক আছে ইয়াত কৰিলো 1 বাৰ 4 বাৰ 4 বাৰ আকৌ এককৰ ঘৰত 4 আছে তেতিয়া 2 এৰে যাব 14 ৰ ভিতৰত 7 বাৰ দুবাৰ আকৌ 2 এৰে যাব 3 2 গুণ 6 1 বাকি 12 ৰ ভিতৰত 6 বাৰ আকৌ কিহেৰে 2 এৰে গৈ আছে 3 ৰ ভিতৰত এবাৰ 1 বাকি 16 ৰ ভিতৰত 8 2 গুণ 16 আকৌ 2 এৰে গৈ আছে কিমান বাৰ 9 বাৰ আকৌ এতিয়া 3 এৰে গৈ আছে 3 বাৰ এতিয়া আমি লিখিব পাৰো মই চাৰিতে লিখি দি আছো তোমালোকে পিছত তলে তলে লিখিবা 576 ইকুৱেল 2 * 2 * কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ছটা 2 আছে 2 * 2 * 2 * 2 ইনটু 3 কেইটা আছে দুটা আছে 3 * 3 তে আমি যেহেতু বৰ্গ উলিয়াব কৈছে তে দুটা এটা গ্ৰুপ বনাম 2 স্কয়াৰ এটো গ্ৰুপত হ'ব 2 স্কয়াৰ ইনটু 3 আছে দুটা 3 স্কয়াৰ যেহেতু এটা মিলি গৈছে না তেতিয়াহলে এটা এটা বৰ্গ সংখ্যা হয় গতিকে আমি লিখি দিম ইয়াতো ৰুট ওভাৰ চিন দিম বৰ্গ মূলৰ চিন তে কোনটো সংখ্যাৰ বৰ্গ হয় এটো চাম ইয়াতো ৰুট ওভাৰ চিন দিম 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইনটু 3 স্কয়াৰ দিয়া সো স্কয়াৰ ৰুট কেনসেল থাকিব 2 ইয়াৰ ওপৰৰ স্কয়াৰ ৰুট কেনসেল থাকিব 2 পুৰণ ইয়াৰ ওপৰত স্কয়াৰ ৰুট কেনসেল থাকিব 2 ইয়াতো 3 তেলে পূৰণ কৰা
2 2 4 4 2 8 8 3 24 এতিয়া আমি লিখি দিম যেহেতু এটা বর্গ সংখ্যা পাই গৈছে আৰু কাৰ বর্গ সংখ্যা পাইছে 24 ৰ বর্গ এতেকে 24 ৰ বর্গ সমান সমান কি 576 বা কোনোবাই লিখিব পাৰা 576 ৰ বর্গমূল কিমান 24 কি হয় আকৰো বুজি পাইছা এতিয়া 2 নম্বৰ কৰো 2 নম্বৰ প্ৰশ্নটো হল 648 এককৰ ঘৰত 8 আছে তেতিয়াহলে 2 ৰে হৰণ কৰো 3 বাৰ 6 ৰ ভিতৰত 4 ৰ ভিতৰত 2 বাৰ 8 ৰ ভিতৰত 4 বাৰ আকৌ 2 ৰে গৈ আছে এবাৰ 1 আনিলে 12 হৈছে 12 ৰ ভিতৰত 6 বাৰ 4 ৰ ভিতৰত 2 বাৰ আকৌ 2 ৰে গৈ আছে 16 ৰ ভিতৰত 8 বাৰ এবাৰ এতিয়া এটো যোগ কৰা 8 আৰু 1 যোগ কৰিলে 9 হৈছে 3 ৰ 9 আছে ন তেতিয়াহলে 3 ৰে গৈ আছে 2 বাৰ 8 ৰ ভিতৰত 21 7 বাৰ এতিয়া আকৌ 3 ৰে গৈ আছে কিমান বাৰ 9 বাৰ 3 ৰে গৈ আছে 3 বাৰ এতিয়া আমি লিখিব পাৰো তোমালোকে তলে তলে লিখিবা 648 ইকুৱেল কেটা আছে এটা দুটা তিনিটা তিনিটা 2 আছে আৰু চাৰিটা 3 আছে তেতিয়াহলে 2 into 2 into 2 into 3 into 3 into 3 into 3 তে আমাৰ বৰ্গমূল বা বৰ্গ সংখ্যা হয় নহয় এটো চেক কৰিব গৈছে দুটাৰ এটা লম 2 স্কয়াৰ into 2 আকৌ ইয়াত কাৰণ 2 আৰু নাই না এটা দুটা হৈ গল আৰু এটা আছে 3 স্কয়াৰ into 3 স্কয়াৰ যেহেতু এটা খালি আছে না বেজৰা হৈ আছে এই গ্ৰুপ বনাব পৰা নাই গতিকে আমি কও পৰে এতেকে 648 সংখ্যাটো বর্গ সংখ্যা নহয় সংখ্যাটো বর্গ সংখ্যা নহয় 3 নম্বৰ প্ৰশ্ন কি আছে 1156 মানে 1156 এক আমি 1156 একক ঘৰত 6 আছে গতিকে 2 ৰে হৰণ কৰিব পাৰো কিমান বাৰ যাব 10 ৰ ভিতৰত 5 বাৰ 1 বাকি 15 ৰ ভিতৰত 7 2 গুণ 14 1 বাকি 16 ৰ ভিতৰত 8 বাৰ 8 2 গুণ 16 2 ৰে গৈ আছে 5 ৰ ভিতৰত 2 বাৰ 17 ৰ ভিতৰত 8 2 গুণ 16 1 18 ৰ ভিতৰত 9 বাৰ এতিয়া 289 এটা বৰ্গ সংখ্যা হয় কিহৰ বৰ্গ সংখ্যা 289 ৰ ভিতৰত 17 গৈ আছে না যেহেতু বৰ্গ সংখ্যাটো আমি জানো সেইকাৰণে 17 ৰে কৰি আছো 17 বাৰ যাব এতিয়া আমি লিখিম 11 সংখ্যাটো লিখা 1156 ইকুৱেল কিমান লিখিম 2 into 2 into 17 into 17 তে আমি গ্ৰুপ বনাম দুটাই এটা গ্ৰুপ হ'ব এক জাতৰ দুটাই 2 স্কয়াৰ into 17 স্কয়াৰ যেহেতু এটো মিলি গৈছে না তে আমি সাইডতে লিখি আছো বাৰে বাৰে কৈছে তোমালোকে তলে তলে লিখিবা কিমান হ'ব তেলে আমি লিখিব পাৰো √1156 মানে এটা কাৰ বৰ্গমূল এটো ইয়াৰ বৰ্গমূলটো উলাই লও ইফালেও কি দিম √2 স্কয়াৰ into 17 স্কয়াৰ স্কয়াৰ থাকিলে ৰুট ক্যান্সেল হৈ যায় 2 থাকি গল স্কয়াৰ থাকি ৰুট ক্যান্সেল 17 থাকিব কিমান হ'ব তেলে 34 কে আমি লিখিব পাৰো এতেকে 1156 ৰ বৰ্গমূল কিমান পাইছো সমান সমান 34 আকৰো বুজি পাইছা পিছৰটো কৰো পিছৰ 4 নম্বৰ প্ৰশ্ন হল 1083 তে 1083 কি হয় হৰণ যাব কাৰণ একক ঘৰত 3 আছে ন তেতিয়াহলে আমি অংক কেটা যোগ কৰো 1 আৰু 0 যোগ কৰিলে 1 8 8 ৰ লগত যোগে 9 হৈছে 9 আৰু 3 12 3 ৰ পূৰ্ণনতাত 12 আছে তেতিয়াহলে 3 ৰ হৰণ যাব কিমান বাজাব 10 ৰ ভিতৰত 3 বাৰ 1 বাকি 18 ৰ ভিতৰত 6 3 গুণ 18 3 ৰ ভিতৰত 1 বাৰ এবাৰ এতিয়া 361 ৰ ভিতৰত 361 এটা বৰ্গ সংখ্যা 19 ৰ বৰ্গ ন তে 19 বাৰ যাব আমি লিখিব পাৰো 1083 ইকুৱেল 3 into 19 into 19 ইয়াত 3 into 19 হে গ্ৰুপ হৈছে ন তে 3 টো গ্ৰুপ হিচাপত থকা নাই গতিকে আমি কব পাৰো এতেকে 1083 সংখ্যাটো বৰ্গ সংখ্যা হ'ব না নহব সংখ্যাটো বৰ্গ সংখ্যা নহয় কাৰণ বৰ্গ সংখ্যা হ'বলৈ হলে সব সমান থাকিব লাগে দুটা এটা গ্ৰুপ হ'ব লাগিব 5 নম্বৰ প্ৰশ্ন হৈছে 676 একক ঘৰত 6 আছে না 2 ৰে হৰণ যাব 3 বাৰ 2 যাব 3 বাৰ 1 বাকি 16 ৰ ভিতৰত 8 বাৰ আকৌ 2 ৰে গৈছে 3 ৰ ভিতৰত এবাৰ 13 ৰ ভিতৰত 6 2 গুণ 12 1 আছে বাকি 18 ৰ ভিতৰত 9 বাৰ এতিয়া 13 বাৰ গৈছে 13 দি গৈছে 13 বাৰ এতিয়া আমি লিখিব পাৰো 676 ইকুৱেল 2 into 2 into 13 into 13 এতিয়া আমি লিখিব পাৰো ইয়াত গ্ৰুপ হৈ আছে না দুটা দুটা গ্ৰুপ বনোৱা তে আমি √বাৰ যেহেতু বৰ্গ মিলি গৈছে গতে বৰ্গ সংখ্যা হয় তে আমি লিখো 676 ইকুৱেল ইফালে √বাৰ চিন 2 স্কয়াৰ into 13 স্কয়াৰ মানে স্কয়াৰ ৰুট ক্যান্সেল থাকিব 2 into 13 ইকুৱেল কিমান হৈছে 26
এতেকে আমি লিখি দিম এতেকে 6 7 6 বর্গমূল সমান সমান 26। 6 নম্বর প্রশ্নে কি আছে 845 তাহলে 845 একক ঘরত 5 আছে তাহলে 5 এর হরণ যাব 5 যাব 8 এর ভিতৰত এবাৰ 3 বাকি 30 এর ভিতৰত 6 5 গুণ 30 4 বাকি 49 এর ভিতৰত 9 বার আকৌ 13 এর গৈ আছে না এবাৰ 3 বার না 3 বাকি 39 এর ভিতৰত 3 বার তে আমি লিখিব পাৰো 845 ইকুয়াল 5 ইনটু 13 ইনটু 13 ইয়াত 5 সিঙ্গেল হৈ আছে না 13 হে গ্ৰুপ বনাইছে ঠিক আমি কি বর্গ সংখ্যা নহয় বুলি কব পাৰো এতেকে 845 সংখ্যাটো বর্গ সংখ্যা নহয়। 7 নম্বৰ প্ৰশ্নটো 1225 ইয়াত 1225 একক ঘৰত 5 আছে তেতিয়াহলে 5 এর হরণ কৰিব পাৰো 12 এর ভিতৰত 5 যাব দুবার 2 বাকি 12 এর ভিতৰত দুবার এতিয়াও 2 বাকি 25 এর ভিতৰত 5 বার আকৌ একক ঘৰত 5 আছে 5 এর গৈ আছে 22 এর ভিতৰত 5 4 গুণ 20 2 বাকি 25 এর ভিতৰত 5 বার আকৌ 5 এর গৈ আছে না 9 বার এতিয়া 3 এর গৈ আছে 3 বার আমি লিখিব পাৰো 1225 ইকুয়াল 5 ইনটু 5 ইনটু 5 ইনটু 3 ইনটু 3 ইয়াত এটা এটা গ্রুপ হৈ গল এটা এটা গ্রুপ হৈ গল এটা বেজৰ আছে গতিকে বর্গ সংখ্যা নহয় বুলি কব পাৰো তে গ্রুপটো দেখুৱাই দিও ইনটু 3 স্কয়ার দেখে আমি লিখিব পাৰো এতেকে 1225 সংখ্যাটো বর্গ সংখ্যা নহয় আশা কৰো বুজি পাই আছা পিছৰটো কৰো 8 নম্বৰ আছে 1620 কিমান আছে 1620 একক ঘৰত শূন্য আছে 2 এৰ হৰণ যাব 5 এৰ যাব আমি 2 এৰ কৰো সৰুটো দি 16 এর ভিতৰত 8 বার 2 এর ভিতৰত এবাৰ শূন্য নামাই আনিলো আকৌ 2 এৰ কৰি আছো শূন্য আছে যেহেতু 8 এর ভিতৰত 4 বার 1 এর ভিতৰত না যায় সৰু হৈ গৈছে কাৰণ এটা শূন্য দি এতিয়া দুটা লম 10 এর ভিতৰত 5 বার তে এককৰ ঘৰত 5 আছে তেতিয়ালে 5 এৰ হৰণ কৰো 5 যাব 40 এর ভিতৰত 8 5 গুণ 40 ইয়াৰ ভিতৰতে এবাৰ 5 এর ভিতৰতে এবাৰ তে যোগ করলে 9 হয় 3 এর পূর্ণাঙ্ক 9 আসে দিতে হলে আমি 3 এর হরণ করি 8 এর ভিতৰত যাব দুবার 2 বাকি 21 এর ভিতৰত 7 বার আকৌ 3 এর গৈ আছে কিমান বার 9 বার আকৌ 3 এর 3 বার তে আমি লিখিব পাৰো 1620 ইকুয়াল 2 ইনটু 2 ইনটু এর গোটেইখিনি পূৰণ কৰিম 5 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 3 গ্রুপ বানাইছো গ্রুপ হৈ গল না কিন্তু 5 এটা বাকি আছে তে 2 স্কয়ার ইনটু 5 কম পৰি গৈছে না 5 টু 3 স্কয়ার এক জাতা দুটাতকে বেছি লিখিব নোৱাৰিবা একেলগে কিন্তু থাকিব পাৰে লিখিব নোৱাৰিবা তে আমি লিখি দিও এতেকে 1620 সংখ্যাটো বর্গ সংখ্যা নহয় 9 নম্বৰ প্ৰশ্ন আছে 1176 তে আমি কৰি চাও 1176 একক ঘৰত 6 আছে 2 এৰে গৈ আছে 2 যাব 5 2 গুণ 10 11 1 বাকি 17 বার 8 2 গুণ 16 1 বাকি 16 8 বার আকৌ 2 এৰে গৈ আছে 5 এর ভিতৰত দুবার ইয়াতে 1 বাকি না 18 এর ভিতৰত 9 2 গুণ 18 4 বার গৈ আছে আকৌ 2 এৰে গৈ আছে এবাৰ 4 বার না 2 এর ভিতৰত এবাৰ 9 এর ভিতৰত 4 বার 1 বাকি 14 এর ভিতৰত 7 বার এতিয়া যোগ কৰিছো আসুন 1 আৰু 4 যোগ কৰিলে হৈ আছে 5 5 আৰু 7 12 3 এর পূর্ণাঙ্ক 12 আছে দিতে হলে 3 এর যাব 4 3 গুণ 14 এর ভিতৰত 4 বার 2 বাকি 7 এর ভিতৰত 9 বার এতিয়া 7 এর গৈ আছে না 7 বার 7 7 গুণ 49 এতিয়া আমি লিখিব পাৰো থেকে 1176 ইকুয়াল কেটা আছে 2 আছে 3টা 3 আছে এটা 7 আছে দুটা এতিয়া আমি লিখিব পাৰো গ্রুপ বানালে 2 স্কয়ার ইনটু 2 ইনটু 3 ইনটু 7 স্কয়ার কারণ এটু গ্রুপ মিলিছে এটু মিলান এই দুটা মিলাইছে আর এই দুটা মিলা নাই আমি কি কব পাৰো এতেকে 1176 সংখ্যাটো এটা বর্গ সংখ্যা নহয় বুলি আমি লিখিব পাৰো 13টা আছে 10 নম্বৰ প্ৰশ্নটো হল 882 882 তে আমি 882 একক ঘৰত 2 আছে 2 এৰে হৰণ কৰো 4 বার 8 এর ভিতৰত 4 বার ইয়াৰ ভিতৰত এবাৰ তে কেৰে 3 এৰে গৈ আছে না
তিনি যাব এবাৰ 1 বাকি 14 ভিতৰত 4 3 গুণ 12 2 বাকি 21 ভিতৰত 7 বাৰ তে আকৌ কিহেৰে গৈ আছে 3 ৰে গৈ আছে 3 যাব 4 3 গুণ 12 27 ভিতৰত 9 বাৰ তে কিমান 7 ৰে গৈ আছে 7 বাৰ তে আমি লিখি দিব পাৰো 8 8 2 ইকুৱেল 2 ইনটু 3 ইনটু 3 ইনটু 7 ইনটু 7 ইকুৱেল 2 ইনটু এটো গ্ৰুপ হৈছে না 3 স্কয়াৰ ইনটু 7 স্কয়াৰ যেটো এটো বেজোৰা হিচাপত আছে না এটো সিঙ্গেল হৈ গ'ল এতেকে আমি লিখিব পাৰো এতেকে 882 সংখ্যাটো বৰ্গ সংখ্যা নহয় আগৰ সকলোৱে বুজি পাইছা চাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু সাপোৰ্ট কৰিবা থ্যাংক ইউ কিপ ওয়াচ মাই চেনেল